ছাত্ৰছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 সায়েন্স চেপ্টাৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপন। ইয়াৰ অনুশীলনীৰ সকলো প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ কৰা। উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। ইয়াত 6টা শব্দ দিয়া আছে আৰু তলত কিছুমান খালী ঠাই দিয়া আছে। এই 6টা শব্দৰ পৰা আমি বাছি উলিয়াই এই খালী ঠাইবোৰ পূৰ কৰিব লাগিব। ক নম্বৰত আছে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। ইয়াৰ এনসাৰটো হ'ব শস্য। একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। খ নম্বৰত আছে শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ হয়। শস্য সিঁচাৰ আগতে মাটিডৰাত চহোৱা হয়। চহোৱাটো হ'ব ইয়াৰ এনসাৰ। ঘ নম্বৰত আছে নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে, তাৰমানে নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। ঘ নম্বৰত আছে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছ প্ৰয়োজন হয়। ইয়াৰ এনসাৰটো হ'ব পোষক দ্ৰব্য আৰু পানী। তাৰমানে এনেকুৱা লিখিব লাগিব শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয়। 2 নম্বৰ প্ৰশ্নটো আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। 2 নম্বৰ প্ৰশ্নটো আছিলে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। মই ডাইৰেক্ট এনসাৰটো লিখি দিছোঁ, প্ৰশ্ন লিখা নাই। খাৰিক শস্যৰ লগত মিলিব ধান আৰু জব। খ নম্বৰত আছে ৰবি শস্য। ৰবি শস্যৰ লগত মিলিব ঘেঁহু, বুট, মটৰ মাহ। আৰু ঘ নম্বৰত আছে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰৰ লগত মিলিব ইউৰিয়া আৰু ছুপাৰ ফছফেট। আৰু ঘ নম্বৰত আছে জৈৱিক সাৰ। জৈৱিক সাৰ কোনটোৰ লগত মিলিব প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। এইটোৱে হ'ল 2 নম্বৰৰ এনসাৰ। 3 নম্বৰ প্ৰশ্নটো আছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। তাৰ ক নম্বৰত আছে খাৰিক শস্য। ইয়াৰ উদাহৰণ হ'ব মাকৈ আৰু চয়াবিন। ৰবি শস্যৰ উদাহৰণ হ'ব সৰিয়হ আৰু তিচি। 4 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। ক নম্বৰত আছে মাটি চহোৱা। এই এনসাৰটো হ'ব মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম। কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা চহোৱা। চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে। গছৰ শিপাই চহোৱা মাটিত তললৈ গ'লেও অতি সহজে উশাহ ল'ব পাৰে। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে। আমি নেক্সট পেৰাগ্ৰাফটো লিখিম মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বোলে। মাটি চহোৱাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। নাঙলৰ দ্বাৰা এই কাম কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয়। ইয়াক এহাল বলদ বা ম'হৰ দ্বাৰাই টনোৱা হয়। এহাল বলদৰ সহায়ত এজন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে। এইটোৱে হ'ল ইয়াৰ এনসাৰ। খ নম্বৰত আছে বীজ সিঁচা। ইয়াৰ উত্তৰ হ'ব মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা। প্ৰয়োজনীয় সাৰ পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয়। বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সঁচৰ হ'ব লাগে। বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাৰ ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে। নেক্সট পেৰাগ্ৰাফটো লিখিম চুপি আকৃতিৰ পাইপ সংলগ্ন পৰস্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিব পাৰি। সমভাৱে সমান দূৰত্ব আৰু গভীৰতা এই সঁজুলিৰে বীজবোৰ সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰ ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে। বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচালে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়। ঘ নম্বৰত আছে বনাৱট নিৰুৱা। এই উত্তৰ হ'ব খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাকে বনাৱট নিৰুৱা বোলে।
শস্যৰ উদ্ভিদৰ কাৰণে বনাৱট নিৰুৱা প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে অপতৃণবোৰ উঘালি পেলাব পাৰি। সাধাৰণতে ফুল আৰু গুটি ধৰা আগতেই অপতৃণ নিৰুৱাৰ ব্যৱস্থা ল'ব লাগে। খন্তি কোৰ আদি ব্যৱহাৰ কৰি বনাৱট নিৰুৱা কাম কৰিব পাৰি। 9 নম্বৰত আছে মৰণা মৰা। ইয়াৰ উত্তৰ হ'ব পৈণত শস্যৰ চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ সীহ আৰু গা গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে। খেতিয়কসকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয়। আজিকালি বাঁহ দিয়া যন্ত্ৰৰ সহায়ত সীহ পতনৰ পৰা বীজ পৃথক কৰিব পাৰে। কম্বাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰা হয়। প্ৰশ্নটো আছে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা। জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ পাৰ্থক্য কি সেইটো আমাৰ বৰ্ণনা কৰিব দিছে। ইয়াক আমি এনেকৈ লিখিম জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ হ'ল এ নম্বৰত লিখিলোঁ ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য। বি নম্বৰত লিখিলোঁ ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি। চি নম্বৰত আছে ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। ডি নম্বৰত আছে ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে। 6 নম্বৰ প্ৰশ্নটো আছে জলসিঞ্চন কি পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। জলসিঞ্চন কাক বোলে পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি আমাৰ বৰ্ণনা কৰিব দিছে। এনচাৰ হ'ব শস্যৰ ফল ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে। পানী সংৰক্ষণ কৰা জলসিঞ্চন দুটা পদ্ধতি হ'ল এ নম্বৰত লিখিলোঁ পানী ছটিওৱা ব্যৱস্থা পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্দা থকা নলী লম্বভাৱে লগোৱা হয়। পৰস্পৰ চাপযুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হ'লে ঘূৰ্ণনশীল বিন্দাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকি পৰে। এতিয়া আমি বি নম্বৰত লিখিম পানী নিগৰুৱা ব্যৱস্থা। এই ব্যৱস্থাত পানী নিগৰুৱাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় সেয়ে এই ব্যৱস্থাক পানী নিগৰুৱা ব্যৱস্থা বোলে। উদ্ভিদৰ শিপাৰ অৱস্থান পানী নিগৰুৱা পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ এই এক উত্তম ব্যৱস্থা। পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই এক আশীৰ্বাদ স্বৰূপ। 7 নম্বৰ প্ৰশ্নটো আছে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। ইয়াৰ এনচাৰ হ'ব বীজ সিঁচা কিছুমান নিৰ্দিষ্ট সময় থাকে। ঘেঁহু শস্যৰ বিকাশ শীতকালতহে সম্ভৱ। বৰ্ষা ঋতুত এই শস্য কৰিলেও উপযুক্ত বৃদ্ধি লাভ নহ'ব কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰৱাহ অধিক হয়। আৰ্দ্ৰতা উষ্ণতা আদিবোৰৰ উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায়। সেয়ে বৰ্ষা ঋতুৰ ঘেঁহু সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব। এইটোৱে হ'ল 7 নম্বৰৰ এনচাৰ। 8 নম্বৰ প্ৰশ্নটো আছে একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। এনচাৰ হ'ব একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব। পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি আৰু বিকাশ লাভ নহ'ব। এইটোৱে হ'ল 8 নম্বৰ প্ৰশ্নৰ এনচাৰ। 9 নম্বৰ প্ৰশ্নটো আছে অপতৃণ কি সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। এনচাৰ হ'ব খেতি পথাৰত শস্যৰ বাহিৰে স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে। অপতৃণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰুৱাৰ ব্যৱস্থা কৰিব পাৰি। অপতৃণাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয়।
এইটোৱে হ'ল 9 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। ক নম্বৰত আছে চেনিৰ কাৰখানালৈ শস্য পঠোৱা, খ নম্বৰত আছে জলসিঞ্চন, ঘ নম্বৰত আছে খেতি চহোৱা, ঘ নম্বৰত আছে বীজ সিঁচা বা ৰোৱা, আৰু ঙ নম্বৰত আছে মাটি চহোৱা, চ নম্বৰত আছে পথাৰ হাল বোৱা, আৰু ছ নম্বৰত আছে সাৰ প্ৰয়োগ। ইয়াৰ এনচাৰ হ'ব ক পথাৰত হাল বোৱা, খ মাটি চহোৱা, ঘ বীজ সিঁচা বা ৰোৱা, ঘ সাৰ প্ৰয়োগ, ঙ জলসিঞ্চন, চ খেতি চপোৱা, ছ চেনিৰ কাৰখানালৈ শস্য পঠোৱা। 11 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা। ক নম্বৰত আছে গুটি, ইয়াৰ এনচাৰ হ'ব বীজ। খ নম্বৰ প্ৰশ্নটো আছে মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া, ইয়াৰ এনচাৰ হ'ব ৰাইজেবিয়াম। ঘ নম্বৰত আছে পথাৰত পানী যোগান ধৰা ব্যৱস্থা জলসিঞ্চন। ঘ নম্বৰত আছে শীতকালত খেতি কৰা শস্য ৰবি শস্য, ৰবি শস্য শীতকালত কৰা হয়। এবিধ ৰাসায়নিক সাৰ হ'ল ইউৰিয়া। ছ নম্বৰত আছে চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম, চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম আছিল মৰণা মৰা, ইয়াৰ এনচাৰ হ'ব মৰণা মৰা।